ইয়াত কোনো এটা জাতি নাই, সকলো জাতিয়ে আছে ইয়াত। কম্পিটিশ্যন এবাৰ দিছিলো মানে বৰ ভাল নহ'লে। দৰ্শকহে আমি চাবলৈ আহিছো, সদায় এনেকে সন্ধিয়া সিহঁতে ৰিহাৰ্চেল সকলোৱে নিজৰ নিজৰ কামত যায়। কামৰ পৰা আহি সকলো আজৰি সময়কণ বোৱাৰীসকলে মিলি বহাগৰ আদৰণি জনাবৰ কাৰণে সকলোৱে মিলিজুলি একত্ৰিত হৈ আমি বহাগৰ অসমীয়া জাতিৰ মানটো ৰাখিবৰ কাৰণে অলপমান সিহঁতে চেষ্টা কৰিছে, তাতে আমি অকণমান উৎসাহ দিয়াটো আমাৰ আগতে আপোনালোকে এটা ভিডিঅ' দিছিলো জেং বিহু। বাইদেউ আপোনালোকৰ এই জেগাটোৰ নামটো কি বুলি কৈছিলে? 51 নং মধুটিং গাঁও। আপোনাৰ লগৰখিনিক অকণ চিনাকি কৰে। এয়া আমাৰ দলপতি ৰেখামণি দাস। নমস্কাৰ। এয়া আমাৰ লগৰে আৰু আমাৰ লগৰ এইটো এটা গ্ৰুপ। মোৰ নাম শ্ৰীমতী দিব্যলতা দাস। মোৰ নাম শ্ৰীমতী সোনিয়া। নমস্কাৰ, মোৰ নাম ঋতু দাস। মোৰ নাম শ্ৰীমতী ৰীমা দাস ডেকা। মোৰ নাম মুণ্ডা। মোৰ নাম জুনমণি দেৱ। পূৰ্ণিমা হাজৰিকা দাস। মোৰ নাম ৰমি দাস। মোৰ নাম শ্ৰীমতী মইনা দাস। নমস্কাৰ, মোৰ নাম শ্ৰীমতী মৰমী দাস। মোৰ নাম শ্ৰীমতী বন্তি দাস। আৰু মই এখন ঘৰৰ সকলো গৃহিণী নহয়, মাজতে দুগৰাকীমানহে গৃহিণী আছে। বাকী কেইগৰাকীমান আনন্দবাৰী চাহ বাগিচাত কৰে আৰু কেইজনীমান মধুটিং চাহ বাগিচাত কৰে। এনেকৈ আৰু সময় উলিয়াই এইখিনিতে আমি বিহুখন শিকিছোঁ। মানে কামে কামে সকলো বিজি থকাই মানুহ হয়, সেইকাৰণে আমি দিনত কোনো সময় নাপায়। কম্পিটিশ্যন কৰিছে নেকি? কম্পিটিশ্যন এবাৰ দিছিলো মানে বৰ ভাল নহ'লে, বেয়া হ'ল। ঠিক সেই দিনটো যে আমি যে এৰি দিম বুলি কেতিয়াও মানে আমি কোনো কল্পনা কৰা নাই, যাতে আমি ভৱিষ্যতো আগুৱাই যাম বুলি আমি সকলোৱে মানে দৃঢ় সংকল্প লৈ সন্ধিয়া মানে সকলোৱে একে ঠাইতে আমি গোট খাই আমি আখৰা আৰম্ভ কৰিছোঁ। কম্পিটিশ্যনে হওক বা আপোনাৰ এক্সিবিশ্যনে হওক, যদি আমি সুবিধা পাওঁ তাত আমি মানে দিবলৈ আমি অতি আগ্ৰহে বাট চাই আছোঁ। মই বৰ্তমান আছো এটা ধুনীয়া অঞ্চলত। অঞ্চলটো হৈছে 51 নং মধুটিং গাঁও। আদৰিম তোকে ঐ বহাগী, ঐ কি আদৰিম ঐ হাতত লৈ আহিছো ফুলামকৈ গামোচা, ঐ সেদি আদৰিম আহা মোৰ লাগৰিয়ে খুচু খুচ কৰিয়ে খুচু খুচ কৰি ৰাইজলৈ নমস্কাৰ কৰি